ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ 4th টাৰ্ম এক্সামৰ অসমীয়াৰ প্ৰশ্নকাকত এখন আজি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছোঁ। যিসকলৰ পৰীক্ষা হৈ গ'ল তেওঁলোকে এনচাৰসমূহ চাব পাৰিব আৰু যিসকলৰ পৰীক্ষা হোৱা নাই সেইসকল ছাত্ৰ-ছাত্ৰীৰ যথেষ্ট উপকৃত হ'ব বুলি এই ভিডিঅ'টো আজি আগবঢ়াইছোঁ। ভিডিঅ'টো শেষলৈ চাবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টি চাই যদি ভাল লাগে প্লিজ তেতিয়াহ'লে লাইক এটা কৰিবা। এতিয়া প্ৰশ্নসমূহ আমি চাই লওঁ আহা। প্ৰথম প্ৰশ্ন আছে মহোহো গীতটো প্ৰথম 5 শাৰী মুখস্থ লিখা। যিটো কবিতা আছে তোমালোকৰ মহোহো গীত বুলি সেই কবিতাটো তোমালোকে মুখস্থ কৰি ল'বা আৰু তাৰ পৰা 5টা লাইন মুখস্থ লিখিবা। নেক্সট প্ৰশ্ন আছে 2 নম্বৰত যে উত্তৰ লিখা। ইয়াত 5টা প্ৰশ্ন দিয়া আছে ক খ গ ঘ ঙ। এই 5টা প্ৰশ্নৰে তোমালোকে উত্তৰ কৰিব লাগিব। প্ৰথম প্ৰশ্ন আছে গুৰুপ্ৰসাদ দাসে কাৰ মটৰ গেৰেজত কাম কৰিছিল? উত্তৰ হ'ব গুৰুপ্ৰসাদ দাসে ভোলানাথ বৰুৱাৰ মটৰ গেৰেজত কাম কৰিছিল। নেক্সট প্ৰশ্ন আছে IISৰ পদমৰ্যাদা লাভ কৰা প্ৰথমজন ভাৰতীয় কোন? উত্তৰ হ'ব IISৰ পদমৰ্যাদা লাভ কৰা প্ৰথমজন ভাৰতীয় হ'ল গুৰুপ্ৰসাদ দাস। নেক্সট প্ৰশ্ন গুৰুপ্ৰসাদ দাস লণ্ডনলৈ কিয় গৈছিল? উত্তৰ হ'ব লণ্ডনৰ ৰেলৰ কাৰিকৰী প্ৰতিষ্ঠান ইনষ্টিটিউট অৱ মেকানিকেল ইঞ্জিনিয়াৰিঙত উচ্চস্তৰীয় প্ৰশিক্ষণৰ বাবে গুৰুপ্ৰসাদ দাসে লণ্ডনলৈ গৈছিল। এইখিনিতে এটা কথা কওঁ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে বিশেষকৈ অসমীয়াৰ প্ৰশ্নকাকতত উত্তৰসমূহ লিখোঁতে তোমালোকে বৰ্ণনা আকাৰে উত্তৰসমূহ লিখিবলৈ যত্ন কৰিবা। বহুত ছাত্ৰ-ছাত্ৰীয়ে এটা শব্দতে প্ৰশ্নৰ উত্তৰটো লিখিবলৈ বা লিখি থৈ আহে। তোমালোকে তেনেকুৱা নকৰিবা। প্ৰশ্নসমূহ ভালদৰে বৰ্ণনা কৰি লিখিবলৈ যত্ন কৰিবা। নেক্সট প্ৰশ্ন আছে দৰ্শনাৰ্থে দূৰদৰ্শনৰ বাতৰিত কোনখন নদীৰ বানপানীৰ দৃশ্য দেখা পাইছিল? উত্তৰ হ'ব দৰ্শনাৰ্থে দূৰদৰ্শনৰ বাতৰিত পুঠিমাৰী নদীৰ বানপানীৰ দৃশ্য দেখা পাইছিল। নেক্সট প্ৰশ্ন চৰকাৰী বাহিনীক সহায় কৰা যুৱক-যুৱতীসকল কোন? উত্তৰ হ'ব চৰকাৰী বাহিনীক সহায় কৰা যুৱক-যুৱতীসকল স্কাউট আৰু গাইডৰ সদস্যা। 3 নম্বৰত আছে সমাৰ্থক শব্দ লিখা। সমাৰ্থক মানে হৈছে একে অৰ্থ থকা শব্দ লিখিব লাগে। ইয়াত শব্দকেইটা আছে আনন্দ, নিশা, শেষ, পৃথিৱী আৰু লেখিয়া। আনন্দৰ সমাৰ্থক শব্দ হ'ব স্ফূৰ্তি, নিশা ৰজনী, শেষ অন্ত, পৃথিৱী ধৰণী, লেখিয়া নিচিনা। তাৰ পিছৰটো প্ৰশ্ন আছে 4 নম্বৰত বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। ইয়াত বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিব দিছে। শব্দকেইটা আছে ন্যায়, সৎচৰিত্ৰ, সাধু, বিশ্বাস আৰু হিত। ইয়াত হ'ব ন্যায়, অন্যায়, সৎচৰিত্ৰ, অসৎচৰিত্ৰ, সাধু, অসাধু, বিশ্বাস, অবিশ্বাস, হিত, অহিত। তাৰপিছৰ প্ৰশ্ন 5 নম্বৰত আছে মান্য অসমীয়া ৰূপত লিখা। শব্দকেইটা আছে টকান, দিলা, কৰৈলো, গাছত আৰু নুন। এই শব্দকেইটাৰ আমাৰ যিটো অসমীয়া মান্যৰূপ সেইকেইটা মান্যৰূপ লিখিব লাগে। টকান হৈছে টাঙোন, দিলাক দিলে, কৰৈলো কৰিলো, গাছত গছত, নুন নিমখ বা লোন। তাৰ পিছৰটো প্ৰশ্ন আছে 6 নম্বৰত বাকচৰ শব্দবোৰ ব্যৱহাৰ কৰি বাক্যকেইটা সম্পূৰ্ণ কৰা। ইয়াত এটা বাকচ বনাই দিছে। তাত কেইটামান শব্দ দিয়া আছে বন্ধুত্ব, ত্যাগ, আনুগত্য, সাধুতা, পৰোপকাৰ। এই 5টা শব্দ দি আছে। 5টা শব্দৰে তলত যিকেইটা খালী ঠাই পূৰ কৰিবলৈ দিছে 5টা বাক্য সেইকেইটা এই শব্দকেইটাৰে তোমালোকে পূৰ কৰিব লাগিব। প্ৰথমটো আছে স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীয়ে অশেষ দেশ স্বীকাৰ কৰিছিল। ইয়াত হ'ব ত্যাগ শব্দটো হ'ব। তাৰপিছত আছে জননী জন্মভূমিৰ প্ৰতি প্ৰতিজন মানুহৰ দেশ থকা উচিত। ইয়াত হ'ব আনুগত্য থকা উচিত। তাৰপিছতো আছে সদায় ভাল সংগৰ লগত দেশ কৰিব লাগে। কি কৰিব লাগে? বন্ধুত্ব কৰিব লাগে। নেক্সট প্ৰশ্নটো হৈছে দেশ গুণে মানুহক মহান কৰে। ইয়াত হ'ব সাধুতা গুণে মানুহক মহান কৰে। তাৰপিছৰটো হ'ব দেশ স্কাউট আৰু গাইডৰ মূল কথা। পৰোপকাৰ স্কাউট আৰু গাইডৰ মূল কথা। এইকেইটা শব্দ ইয়াত হ'ব। তাৰপিছৰটো আছে 7 নম্বৰত মাজুলীৰ সত্ৰ 5খনৰ নাম লিখা। মনোৰম মাজুলী নামৰ
যিটো আমাৰ গল্প আছে সেই গল্পটোৰ পৰা তোমালোকে পঢ়ি 5খন সত্ৰৰ নাম লিখিবলৈ যত্ন কৰিবা। মই ইয়াত দিছোঁ দক্ষিণপাট সত্ৰ, কমলাবাৰী সত্ৰ, গড়মূৰ সত্ৰ, বেঙেনাআটী সত্ৰ আৰু আউনীআটী সত্ৰ। তাৰপিছৰটো 8 নম্বৰ প্ৰশ্নত আছে তলৰ শব্দবোৰৰ এটিকো অৰ্থপূৰ্ণ বাক্য সাজা। ইয়াত কেইটামান শব্দ দিয়াই আছে, প্ৰতিটো শব্দৰে একোটা অৰ্থপূৰ্ণ বাক্য সাজিব লাগে। তোমালোকে বাক্যকেইটা নিজে সাজি ল'বা। শব্দকেইটা আছে বিদ্যালয়, বাগিচা, চিকমিকিয়া, শিক্ষা, হতাই। একেবাৰে সহজ শব্দ, তোমালোকে লিখিবলৈ যত্ন কৰিবা। 9 নম্বৰত আছে এটা শব্দত প্ৰকাশ কৰাই। ইয়াতো কেইবাটাও প্ৰশ্ন দিয়া আছে, প্ৰতিটো শব্দৰে এটা শব্দত তোমালোকে উত্তৰ দিব লাগিব। প্ৰথমটো হৈছে যিজনে কোনো বস্তু আৱিষ্কাৰ কৰে। কি বুলি কোৱা হয়? যিজনে প্ৰথমে আৱিষ্কাৰ কৰে সেইজনক আৱিষ্কাৰক বুলি কোৱা হয়। কোনো বস্তু আৱিষ্কাৰ কৰে সেইজনক আৱিষ্কাৰক বুলি কোৱা হয়। নেক্সট প্ৰশ্নটো হৈছে গোটেই জীৱন জুৰি। ইয়াত হ'ব আজীৱন। তাৰপিছৰটো আছে যিয়ে গুণীৰ গুণ বুজিব পাৰে, জ্ঞানী বা গুণী। তাৰপিছৰটো আছে পুৱাই স্মৰণ কৰাৰ যোগ্য, এইটো হ'ব প্ৰাতঃস্মৰণীয়। তাৰ 10 নম্বৰত আছে তোমাৰ বিদ্যালয়ৰ বিষয়ে চমুকৈ লিখা। এইটো প্ৰশ্নৰ উত্তৰ তোমালোকে নিজে লিখিবলৈ যত্ন কৰিবা বিদ্যালয়ৰ বিষয়ে। গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানে। ধন্যবাদ।